প্ৰেৰণা পুথিভঁৰালৰ ২৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ এগৰাকী শিক্ষকৰ প্ৰচেষ্টাত ২০০০ চনত গঢ় লৈ উঠা বিহামপুৰত অৱস্থিত প্ৰেৰণা পুথিভঁৰালৰ ২৫ সংখ্যক বাৰ্ষিক অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া প্ৰেৰণা পুথিভঁৰালৰ প্ৰায় ৫০,০০০ৰো অধিক গ্ৰন্থ আৰু ২ সহস্ৰাধিক সদস্য থকা এটা পুথিভঁৰাল। প্ৰেৰণা পুথিভঁৰালৰ প্ৰধান পৰিচালক শিক্ষক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই এই পুথিভঁৰালটোত গ্ৰন্থ অধ্যয়নৰ লগতে দেওবৰীয়া চৰা নামেৰে আন এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই দেওবৰীয়া চৰা অনুষ্ঠানৰ মাজেৰে প্ৰতি দেওবাৰে ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ গণিত বিষয়ত শিক্ষা দান দি আহিছে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। উল্লেখ্য যে এই পুথিভঁৰালটোত শিশুসকলৰ বাবে আছে এক বিশেষ সুকীয়া শিশু পুথিভঁৰাল শাখা। প্ৰায় ৫,০০০ আৰু অধিক শিশুসকলে অধ্যয়ন কৰিব পৰা অসমৰ কেইবাগৰাকীও শিশু সাহিত্যিকৰ গ্ৰন্থ এই পুথিভঁৰালটোত উপলব্ধ। প্ৰেৰণা পুথিভঁৰালৰ স্বত্বাধিকাৰী দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই আধৰা ২৫ সংখ্যক বাৰ্ষিক অধিৱেশনত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমী বঁটা বিজয়ী গল্পকাৰ তথা চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ঔপন্যাসিক ডাক্তৰ নন্দিতা দেৱী, বিজ্ঞান লেখক ডক্টৰ পৱন চহৰীয়া আৰু গল্পকাৰ ইমৰান হুছেইন আদি। উল্লেখ্য যে প্ৰেৰণা পুথিভঁৰালৰ অসমৰ বিভিন্ন ঠাইত ৪টাকৈ শাখা আছে। প্ৰেৰণা গ্ৰাম্য পুথিভঁৰালৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ইয়াত এটি অতি সুন্দৰ অনুষ্ঠান হৈ গ'ল। গ্ৰাম্য পুথিভঁৰালৰ গুৰুত্ব আৰু দায়িত্ব কি ধৰণৰ সেই বিষয়ে মই দুআষাৰ ইয়াত ক'লোঁ। যথেষ্ট লোক সমাবেশ হৈছে আৰু এনেকুৱা ধৰণৰ এটা অনুষ্ঠানত যোগ দিবলৈ পাই মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। খুবেই ভাল লাগিল। এটা সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশত মানুহৰ উৎসাহ, ল'ৰা ছোৱালীবিলাকৰ উৎসাহ দেখি খুব ভাল পালোঁ। আৰু পুথিভঁৰালটোৱে যে এই অঞ্চলটোত এটা প্ৰভাৱ বিস্তাৰ কৰিছে, অধ্যয়নৰ প্ৰতি যে এটা আগ্ৰহ সৃষ্টি কৰিছে, এইটো মই অনুভৱ কৰিছোঁ। আৰু এইটো এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ কথা। এইটো এটা একেবাৰে সুখময় অভিজ্ঞতা নহয়। নানা ঘাত প্ৰতিঘাত, উত্থান পতন আছে, কিন্তু তাৰ পিছতো আমি এনেকুৱা এদল কৰ্মী পাইছিলোঁ আৰম্ভণিৰে পৰা, যিসকলৰ সহযোগত এই পুথিভঁৰালটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু বিগত ২৫ বছৰে নানা ঘাত প্ৰতিঘাতৰ পিছতো আমি এইটো চলাই নিবলৈ সক্ষম হৈছোঁ। গতিকে আজিৰ এই ক্ষণত মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে অনাগত দিনবোৰৰ কাৰণেও আটাইৰে শুভেচ্ছা আৰু সহযোগ বিচাৰিছোঁ। জাগাৰাৰ পৰা শ্বাহজাহান আলী ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।